ভাগৱতীপাৰা আঞ্চলিক শিৱ মন্দিৰৰ মহাশিৱৰাত্ৰি পূজাৰ সোণালী জয়ন্তী উদযাপন। দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত ঠাই ভাগৱতীপাৰাস্থিত আঞ্চলিক শিৱ মন্দিৰ ভাগত এইবেলি উদযাপন কৰা হ'ল মহাশিৱৰাত্ৰি পূজাৰ সোণালী জয়ন্তী উৎসৱ। অঞ্চলবাসীৰ লগতে বহু দূৰ দূৰণিৰ ভক্তৰ বিশ্বাস অনুসৰি 50 বছৰীয়া সোণোৱালী যাত্ৰা অতিক্ৰম কৰা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা উক্ত শিৱ মন্দিৰত আছে দেৱাদিদেৱ মহাদেৱৰ পূৰ্ণ কৃপা। তিনিটা দিনৰ বৰ্ণাঢ্য ধৰ্মীয় তথা সাংস্কৃতিক কাৰ্যসূচীৰে এইবেলি উক্ত মন্দিৰত উদযাপন কৰা হৈছে মহাশিৱৰাত্ৰি। ৰাতিপুৱা লিংগ স্নানেৰে আৰম্ভ কৰা হ'ল উক্ত পূজাৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী। আনহাতে বাকী থকা 2 দিনতো ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। আচলতে ক'ব গ'লে আজি 3 মাহ জোৰা আমি 3 মাহ আগতে এখন সাধাৰণ সভা দিছিলোঁ। সাধাৰণ সভাৰ এই অঞ্চলৰ বিভিন্ন অঞ্চলৰ ৰাইজ আহি 7-8খন গাঁৱৰ ৰাইজৰ সিদ্ধান্ত মৰ্মে 50 বছৰ উপলক্ষে সোণালী জয়ন্তী পাতিবৰ কাৰণে সকলো ৰাইজে এটা প্ৰস্তাৱ সিদ্ধান্ত লয় আৰু সিদ্ধান্ত কৰি এখন বৃহৎ ডাঙৰ কমিটি এখন গঠন কৰি দিয়ে এই অঞ্চলবাসী ৰাইজক লৈ পেলাই। তাৰপিছত আমি আলোচনা মৰ্মে এই সোণালী জয়ন্তী সম্পৰ্কে বিভিন্ন প্ৰস্তুতি বিভিন্ন আলোচনা বিলোচনাৰ মাধ্যমেৰে কাৰ্যসূচীবোৰ আমি হাতত লৈছোঁ। আজিৰ আমাৰ 25 তাৰিখৰ কাৰ্যসূচী আছিলে ৰাতিপুৱা ধ্বজা উত্তোলন আৰু ইয়াৰ সভাপতি ৰঞ্জিত গোস্বামীক মুখে কৰিব দিছিলে। তাৰপিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিলে। আমাৰ স্থানীয় অভিনেতা তথা ভ্ৰাম্যমান মঞ্চ জগতৰ অভিনেতা জয়ন্ত দাসে বৃক্ষৰোপণ কৰিলে আৰু এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক লৈ আজি 50খন ফ্লেগ আমি উদ্বোধন কৰিলোঁ। তেওঁলোকৰ দ্বাৰাই তেওঁলোকক আমি আমন্ত্ৰণ কৰিছিলোঁ। এই কাৰ্যসূচীটো আপোনালোকে নিজে প্ৰত্যক্ষভাৱে দেখা পালে আৰু ইয়াৰ পিছত আছে আজি 4টা বজাত আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন হ'ব নীলকণ্ঠ। সেইখন উন্মোচন কৰিব ডক্টৰ কমলা কলিতাই আৰু অহাকালি আছে মহাশিৱৰাত্ৰি। তাৰ লগত সংগতি ৰাখি আমি জল আহৰণ আৰু এটা ধৰ্মীয় শোভাযাত্ৰা হ'ব ভাগৱতীপাৰাৰ পৰা ভোৰাপাৰা ৰাজহুৱা পুখুৰীলৈ। তাৰপিছত আছে আপোনাৰ দিনজোৰা শিৱৰাত্ৰিৰ কাৰ্যসূচীৰে পালন হোৱাৰ পিছত নাম প্ৰসংগ আছে। আজিও আছে নাম প্ৰসংগ, অহাকালি নাম প্ৰসংগ আছে। তাৰপিছত 27 তাৰিখে আছে আমাৰ নাম প্ৰসংগ আৰু লগতে সাংস্কৃতিক সন্ধিয়া আৰু আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা গীত মাত পৰিৱেশন ধৰ্মীয় আধ্যাত্মিক আমাৰ অনুষ্ঠান কাৰ্যসূচী এনেদৰে আমি আগবাঢ়ি গৈছোঁ। আজি 3দিনীয়া কাৰ্যসূচীৰে আমি সমাপ্ত কৰিম। আমি যদি চমুকৈ যদি আমি এই উভতি যাওঁ 50 বছৰলৈকে কেনেকুৱা ধৰণে আচলতে এই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এই মন্দিৰটো প্ৰতিষ্ঠা হৈছে? এতিয়া ক'ব গ'লে আজি 50 বছৰ আগতে এটা বিশেষ দিনত ক'ব গ'লে বটেশ্বৰত এখন যাত্ৰাপাতি চাবলৈ গৈছিলে। তাৰ অভিনেতা অনিল শৰ্মা, দেৱেন চন্দ্ৰ কলিতা, তাৰপিছত যতীন দাস, তাৰপিছত চন্দ্ৰধৰ নাথ আৰু প্ৰবীণ গোস্বামী এওঁলোকে গৈ তাৰ পৰা আহি ৰাতি তেওঁলোকে এই গছডালৰ গড়ত বহিছিলে। বহি পেলাই তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে ইয়াতে আমি শিৱৰ এটা সৃষ্টি কৰোঁ আৰু মহাদেৱৰ সৃষ্টি কৰাৰ কাৰণে প্ৰমোদ কলিতা ঘৰৰ পৰা এটা শিল আনি পেলাই ইয়াত গছডালৰ গড়ত যতীন ওঝা এজন তাৰমানে এই ধৰ্মীয় মানুহ আছিল। তেখেতে ওম নমঃ শিৱম বুলি কৈ শিলটো মাটিত গুজি দি গছডালৰ গড়ত তেনেকৈ এখন ৰাতাৰাতিৰ ভিতৰত কলপাতৰ চানি দি বাঁহৰ বেৰা দি পেলাই
তেওঁলোকে এটা মন্দিৰ দেখিলে। তেতিয়া মোৰ 9 বছৰ বয়স। মই ৰাতিপুৱা যেতিয়া এই দোকানত দিব আহোঁ দেখিছোঁ এটা মন্দিৰ দেখা পাওঁ, আৰু সেই মন্দিৰটো তেতিয়াৰ পৰা বিভিন্ন ৰাইজৰ দান বৰঙণিত তেওঁলোকৰ অনুষ্ঠানৰ জৰিয়তে খেৰৰ চালি হ'ল, তাৰপিছত টিঙৰ চালি হ'ল, তাৰপিছত মহেশ্বৰ কলিতা, প্ৰফুল্ল গোস্বামী, জিতেন্দ্ৰ নাৰায়ণ ওজা আৰু আপোনাৰ আৰু বহুত কেইজনৰ জৰিয়তে 2003 পৰা ষ্টাৰ্ট কৰিলে স্থায়ী মন্দিৰ কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়িলে। সকলোৰে দান বৰঙণি সহযোগিতাত, ৰাইজৰ সহযোগিতাত আৰু মীনা মহন্তই যথেষ্ট সহযোগিতা কৰিছে, প্ৰণৱ কলিতাই কৰিছে আৰু আপোনাৰ মিহিৰ গোস্বামী কৰিছে। বিভিন্নজন লোকে ইয়াত দান বৰঙণি দিছে। মদন গোস্বামীয়ে খুটা দিছে, দেৱেন কলিতাৰ নামত দিছে, হৰি কলিতাই দিছে। এনেকৈ ষ্টাৰ্ট হৈ গ'ল আৰু হোৱাৰ পিছত আজিলৈ এই মন্দিৰটো ৰাইজে দেখিবলৈ পাইছে। আজি 50 বছৰ এনেকৈ অতিক্ৰম কৰা হ'ল ৰাইজৰ দান বৰঙণিৰ সহযোগিতাত। আজিৰ এই পূজাখনত সহস্ৰজন জনসাধাৰণে আমাক উৎসাহ উদ্দীপনা দিছে আৰু যথেষ্ট দান বৰঙণি আমাক এই কাৰ্যসূচী চলাই নিয়াৰ কাৰণে সহায় সহযোগিতা আগবঢ়াইছে।